সাধু নগৰী। এবাৰ এখন গাঁৱত এজন নিমখ বেপাৰীয়ে বাস কৰিছিল। তেওঁৰ নাম আছিল মনেশ্বৰ। তেওঁ প্ৰতিদিনে গাঁৱৰ পৰা চহৰলৈ ব্যৱসায় কৰিবলৈ অহা যোৱা কৰিছিল। তেওঁৰ এই ব্যৱসায়ত সহায় কৰিছিল তেওঁৰ পোহনীয়া গাধটোৱে। বল লালু, সোনকালে বজাৰ ধৰিবগৈ লাগিব নহয়। আজি বিক্ৰী ভাল হ'ল দে। বল এতিয়া ঘৰলৈ যাওঁ। বোজা সোপা নোহোৱাত কি যে পাতল পাতল লাগিছে। মালিকে ইমান বোজা দিয়ে মোৰ পিঠিত, মই ভৰিত জোৰে নোপোৱা হৈ যাওঁ। কষ্ট কৰি মই একদমেই ভাল নাপাওঁ। খা, পেট ভৰাই খা। এইখিনি খাই হ'লে আৰু দিম। তইতো মোৰ কণাৰ লাখুটি, তই নহ'লে মোৰ ব্যৱসায় বন্ধ। গতিকে ভালকৈ খাই বৈ সুস্থ হৈ থাক। আজি অৱস্থা বেছিকৈ নিমখ নিব লাগিব। এনে সদায় মোৰ পিঠিত বোজা কম আছিল নে? আজি যে মালিকে আৰু এবস্তা নিমখ বেছিকৈ তুলি দিছে। হাই মোৰ কপাল, ভৰিয়ে নচলা হৈ গৈছে। বল বল, সোনকালে বল। আজি নদীখনৰ পানীও বাঢ়িছে দেখোন। বাৰু, যি হ'লেও পাৰটো হ'বই লাগিব। বল বল। ইফালে পানীৰ সোঁত, সিফালে পিঠিত বোজা। মোৰ ভৰিয়ে আৰু কাম নকৰে। খালি 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 তই উঠ 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 উঠ, সোনকালে উঠ। মই আৰু নোৱাৰো দেই। আজি উঠিয়ে গ'লোহেঁতেন নদীত। এয়া কি? বোজাটো দেখোন পাতল পাতল লাগিছে। কি আচৰিত, ওজন বহুত কমি গ'ল দেখোন। শেষ হৈ গ'ল, সকলো শেষ হৈ গ'ল। পানীত তিতি গোটেই নিমখবোৰ গলি গ'ল। কি হ'ব এতিয়া? হে প্ৰভু, এয়া কি কৰিলা? বাৰু, যি হ'ল হ'ল। গাধটোৰ যে একো নহ'ল। দে, এতিয়া নিমখেই নাই যেতিয়া বজাৰলৈ গৈ কি কৰিম? বল লালু বল, ঘৰলৈকে উভতি যাওঁ। হে মজা মজা। হে প্ৰভু, তুমি মোক চকু মেলি চালা। আজি এবস্তা নিমখ কমকৈ দিছোঁ দে। কালি বেছি লাভ কৰিবলৈ বিচাৰোঁতে লোকচানহে হ'ল। লাগিলে 2 টকা কমকৈ লাভ হওক, তথাপিও লোকচান হ'ব নালাগে। আজি এবস্তা কম দিছে, তথাপিও এই 4 বস্তাৰ ওজনো কম নহয়। মই একদম ভাল নাপাওঁ এইবিলাক কঢ়িয়াই। আজি নদীৰ পানীও অলপ কমিছে দে। বল লালু বল। কালিতো মই পৰি যাওঁতে মোৰ পিঠিৰ বোজা কমি গৈছিল। আজিও মই পৰি চাওঁ। আৰে আৰে, আজি কেনেকৈ পৰিলি তই? আজিও মোৰ লোকচান হ'ল। বল বল, আজিও ঘৰলৈকে উভতি যাব লাগিব। এতিয়া কি মজা লাগিছে। আগতে এই বুদ্ধিটো জনাই নাছিলো নহয়। আগতেই জনা হ'লে ইমান দিনে ইমান কষ্ট খাবলগীয়া নহ'লহেঁতেন। কিয় মনেশ্বৰ, বেপাৰ বাদ দিলি নেকি? এইকেইদিন দেখোন তোক বজাৰত দেখাই পোৱা নাই। বেপাৰ বাদ দিয়া নাই গণেশ ককাই। এইকেইদিন কি হৈছে জানো, মোৰ কপালেই বেয়া নে কিয়ে নে। কথাটো সেইটোহে নেকি? তোৰ কপাল বেয়া নহয় বুজিছ।
সেয়া তোৰ গাধটোহে চাল। এদিন পানীত পৰি যে সি ওজন কম পালে, সেইকাৰণে সি সদায় ইচ্ছা কৰি পানীত পৰি দিয়ে। তই এটা কাম কৰিবি, অঁ তই ঠিকেই কৈছ দে, মই তাকেই কৰিম। আজি গণি গণি 7 বস্তা হোৱাৰ পাছতো দেখোন ওজন কম কম লাগিছে। এনেই 5 বস্তা হ'লে ইমান ওজন লাগে। যিয়ে নহওক মোৰনো কি, ওজন কমিলে মোৰে ভাল, আৰু কষ্ট কম হ'ব। নদীখনৰ ওচৰ পোৱালৈকেহে, তাৰ পাছততো এইকণ ওজনো কমি যাব। এয়া কি, আজি পানীত পৰোঁতে দেখোন ওজন কমাক 4 দুগুণ বাঢ়িলহে। হে কেনে পাইছ? তোৰ চতুৰালিৰ কথা মই গম পাই গলো। সেইকাৰণে আজি মই বস্তাত নিমখৰ সলনি কপা ভৰাই তোৰ পিঠিত তুলি দিছিলো। এতিয়া কেনে লাগিছে? তই সদায় মোৰ লোকচান কৰাই আছিলি নহয়, আজি পাওঁ মছলা। এসময়ত বীৰভদ্ৰ নামৰ এজন খেতিয়ক আছিল। তেওঁ আনৰ পথাৰত হাল কোৰ মাৰি নিজৰ পেট প্ৰৱৰ্তাইছিল। এদিনাখনৰ কথা। হে প্ৰভু, দিনটো ভালে কুশলে পাৰ হয় যেন আৰু। এনেওতো এই ফুটা কপালত ভাল আৰামদায়ক জীৱন এটা নিলিখিলাই, এতিয়া এইটো জীৱনতো যাতে বাধা বিঘিনি নোহোৱাকৈ দিনবোৰ পাৰ হয় আৰু। এয়া কি, সোণৰ দৰে জিলিকিছে দেখোন। সোণৰ দৰে নহয়, এয়াতো সোণেই হয়, কেঁচা সোণ হবলা। হে প্ৰভু, তুমি এয়া কি লীলা দেখুৱাইছা? তোমাক কি বুলি ধন্যবাদ দিম প্ৰভু? তুমি মোৰ দুখ বুজি পালা। এতিয়া এই সোণেৰে মই বাকী থকা জীৱনটো সুখেৰে কটাব পাৰিম। কিন্তু মই যদি এতিয়াই দিনে পোহৰে এই সোণ লৈ যাওঁ, তেন্তে সকলোৱে গম পাই যাব আৰু এই সোণত মোৰ অধিকাৰ নাই বুলি মোৰ পৰা কাঢ়ি নিব। গতিকে মই ৰাতি আহি এইখিনি লৈ যামহি, তেতিয়া কোনেও গম নেপাব। সেইটোৱেই ঠিক হ'ব। এতিয়া এইখিনি মাটিৰে ঢাকি থৈ যাওঁ। এন্ধাৰ হৈ আহিছে, এতিয়া সোণখিনি আনিবগৈ পাৰিম। বাপৰে, এইখিনি বৰ ওজন, মাটিৰ তললৈকে আছে চাগে। কি কৰা যায় এতিয়া? এটা কাম কৰা যাওক, মই কুঠাৰেৰে কাটি যিমানখিনি বলে পাৰোঁ সিমানখিনিকে লৈ যাওঁ। মজা। এইদৰে বীৰভদ্ৰই বলেৰে নোৱাৰা কাম বুদ্ধিৰে কৰি এটা সুখৰ জীৱন লাভ কৰিবলৈ সক্ষম হ'ল।